প্ৰথম ফেজৰ কাৰণে দুটা বা তিনিটা ফেজত গভৰ্ণমেণ্টে এপ্ৰিভি দিব যেটো মানে প্ৰথম পেজৰ কাৰণে যিখিনি কিতাপ এভেইলেবল আছিল ষ্টেটত মানে তাৰ পৰা আমাক কিতাপ যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে এলপি স্কুল এমই স্কুল আৰু মানে হাই স্কুলৰ আজি আমি ৰিচিভ কৰিছো সো সেইখিনি আমি এজ পাৰ আৱাৰ প্লেন মানে যেনেকৈ আমাৰ প্লেন আছে মষ্ট এফেক্টেড এৰিয়াৰ পৰা আমি ডিষ্ট্ৰিবিউশ্যন ষ্টাৰ্ট কৰা মানে প্লেনিং আছে ছাত্ৰ ছাত্ৰীসকলে যাতে স্কুল মানে টাইমত 1 তাৰিখৰ পৰা খুলিব নোৱাৰিলেও যাতে ঘৰতে কিতাপবোৰ উপলব্ধ হয় আৰু তেখেতসকলে ঘৰতে মানে ষ্টাডি কৰিব পাৰে সো সেইখিনি আজি আমি ৰিচিভ কৰিছো ষ্টেটৰ পৰা সো সেইখিনি আমাৰ ক'বলগীয়া আমি যিমানখিনি আমাৰ এছেছমেণ্ট হৈছে বা আমি এতিয়ালৈকে 351খন আমাৰ বিদ্যালয় এই যেটো আমাৰ ফ্লাডত এফেক্ট হ'ল আৰু প্ৰায় আমাৰ ছাত্ৰ ছাত্ৰী 24,000তকৈ বেছি আমাৰ ষ্টুডেণ্ট হেৰি হৈছে ক্ষতিগ্ৰস্ত হৈছে আৰু এই ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ যেটো প্ৰায়ৰিটাইজ মানে ধৰক এফটিবি যিখিনি ফ্ৰী টেক্সট বুক তেওঁলোকৰ হাতত পাব লাগে যেটো গুছি গৈছে তেওঁলোকৰ পৰা সেইখিনিৰ কাৰণে অসম চৰকাৰ আৰু যিখিনি আমাৰ ইনিচিয়েটিভত আৰু টেক্সট বুক কৰ্পোৰেচনে আমাক একদম প্ৰথম ফেজটোৰ কাৰণে অলপ কিতাপ তেওঁলোকে আমাক হেণ্ডঅভাৰ কৰিছে আৰু লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আঠুৱা আৰু বেডশ্বীটৰ তেওঁলোকে আমাক আজি আমাৰ হাতত মানে সমজাই দিলে আৰু এইখিনি আমি অচিৰেই তেওঁলোকৰ হাতত পৰাকে আমি যেনেধৰণে এডিচি ছাৰে ক'লে যিখিনি একদম প্ৰায়ৰিটি ৱাইজত মানে ছাত্ৰ ছাত্ৰীসকলৰ বিশেষভাৱে তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকলৰ পৰা আমি আৰম্ভ কৰি খুব সোনকালে বিতৰণৰ ব্যৱস্থা কৰিম আৰু বিদ্যালয় নুখুলিলেও তেওঁলোকে যাতে হাততে পাঠ্যপুথিখিনি হাততে পায় আৰু তেওঁলোকে যাতে পঢ়িব পাৰে সেইটো ব্যৱস্থা যাতে হওক সেই হিচাপে কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ